নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাৰ্ণ উইথ SBB চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি শংকৰদেৱ মানে শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1 B আলোচনা কৰিম। 1 A আলোচনা কৰিছিলোঁ যোৱা ভিডিঅ'ত। এতিয়া আমি 1 B আৰম্ভ কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। ইয়াতে কিছুমান কথা দিয়া আছে, যিটো আমি কি কৰিব লাগে, সিদ্ধ কৰিব লাগে। প্ৰথমতে আমি কি ধৰণে কামটো কৰিম সেইটো বিষয়ে চাই লওঁ। ইয়াতে যদি আমি চাওঁ, ইয়াতে আমি কি চাম চোৱা, আমাক কৈছে কি যে তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্যা A আৰু B নিৰ্ণয় কৰা যাতে A + B ধনাত্মক হয়। তোমালোকক মই এটা উদাহৰণৰ সৈতে বুজাই দিব বিচাৰিম, তাৰপিছত আমি কামটো কৰিম। ওকে, ধৰা আমাৰ কি হ'ব, ধৰা A = তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্যা A আৰু B নিৰ্ণয় কৰা যাতে এইটো হয়। ওকে, A ৰ মান তুমি 3 ধৰা, হয়নে? B ৰ মান 2 ধৰা, যিকোনো ধৰি লোৱা। এতেকে কি হ'ব, A + B = ধনাত্মক মান কিবা এটা C আহিব। ধৰি লওঁ আমি C ধৰি ল'লো। This implies A হ'ব কি C এটা ধনাত্মক মান ধৰা, তেনেহ'লে 5 = এইটো হৈ গ'ল। সিটো তোমালোকে ধৰিলে ধৰা, নধৰিলে নাই, এইটো কথা নাই। তেনেহ'লে A + B কৰিলৈ গ'লেও হ'ব। তেনেহ'লে এইটো হ'ব ধনাত্মক মান। আমি এই ধৰণে নকৰি আমি এইটো ধৰণেও কৰিব পাৰোঁ। কি ধৰণে কৰিব পাৰোঁ, আমি C টো নলৈ A + B মানে কি, 3 + 2, তেনেহ'লে 3 + 2 = 5, ধনাত্মক মান হৈ গ'ল। এই ধৰণে কৰিলেও হয়। মানে যিটো ধৰণে দিছোঁ এইটো তোমালোকে হয়তো টানো পাব পাৰো, কথাটো সেই ধৰণে আহে আৰু। তো ইয়াতে চোৱা, এতিয়া আমাক কি কৈছে, ঋণাত্মক মান লাগে। তো ঋণাত্মক মান যদি লাগে, আমি এতিয়া ইয়াক কি ধৰণে কৰিব লাগিব সেইটো আমি চাব লাগিব, হয়নে? আমি সলিউশ্যন লৈ ল'লো। A + B ঋণাত্মক, তেতিয়াহ'লে ধৰা A = 3, B = -4, যিহেতু অখণ্ড সংখ্যা। এতেকে A + B কি হ'ব, 3 + -4 = 3 - 4 = -1, ঋণাত্মক মান আহি গ'ল। ইয়াতে আৰু বেলেগ একো ক'ব লগাই নাই। এতিয়া চোৱা 3 নম্বৰটো, ইয়াতে একো লিখিও দিয়া নাই, কণ্ডিশ্যনো দিয়া নাই। A + B 0, হয়নে? A + B যদি 0 দিছে, তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰোঁ, আমি ধৰা A = 4 and B = -4, এতেকে A + B = 0 মানে কি, 4 + -4, তেতিয়াহ'লে কি হ'ব, 4 - 4 = 0, হয়নে? 4 - 4 মানে কি, এইটো কাটা যাব, এনেকৈ কাটা গ'লে কি আহিব, 0 আহিব। তাৰপিছত আমি এতিয়া আহোঁ পিছৰ প্ৰশ্নটোলৈ। এতিয়া চোৱা 4 নম্বৰটোত আহিলোঁ। 4 নম্বৰটোৱে কি কৈছে, কণ্ডিশ্যন দিয়া আছে কিন্তু 4 নম্বৰটোত, হয়নে? A আৰু B সমান নহয়, সেইকাৰণে সমান চিনটো কাটি দিছে নহয়। যিহেতু A does not belongs to B, মানে সমান নহয়, তেনেহ'লে ধৰা A ৰ মান কি ধৰা, আকৌ এইটো কৈছে যে 0 পাব লাগে। A ৰ মান 6 ধৰা, B ৰ মান কি ধৰা, -6, এইটো কি হ'ব, 6 আৰু -6 সমান কেতিয়াও নহয়, হয়নে? সেইটোৱে। তেনেহ'লে আমি এইটো ল'লোঁ। লোৱাৰ পিছত আমি এতিয়া কি কৰিম, যিহেতু এইটো এতেকে A + B মানে কি হ'ব, 6 + -6, তোমালোকে 6ৰ জেগাত বেলেগ যিকোনো মান ল'ব পাৰো, কথা নাই। পাম 0। ছিক্স কিয় আহিব, এইটো 0হে আহিব, হয়নে? আমাৰ এইটো আহিব 0, মানে
ধনাত্মক 6 আৰু ঋণাত্মক 6 কাটা যাব। তাৰপিছত আমি এইটো 0 পাই গ'লো। এতিয়া আমি আহোঁ 5 নম্বৰ, চোৱা ইয়াতে 5 নম্বৰ প্ৰশ্নটোত এটা মিষ্টেক কি দিয়া আছে আমি যদি চাওঁ 4 নম্বৰটো আৰু 5 নম্বৰটো একেই ধৰণৰ হয়নে, কিন্তু 5 নম্বৰটোত অলপ মিষ্টেক আছে, তো সেইকাৰণে ইয়াৰে এনচাৰটো বেলেগকৈ আহিব কিন্তু ঠিক আছে। ইয়াৰে উত্তৰটো নিমিলিব, লাষ্টত যে 0 নাহিব, মান কিবা এটাহে আহি যাব। এইটো বস্তু তোমালোকে কি কৰিব লাগে, চোৱা ইয়াত 4 নম্বৰ আৰু 5 নম্বৰটো একেধৰণেই আছে। এইটো বস্তু যেতিয়া চোৱা ইয়াতে যিহেতু এ বিৰ সমান নহয় দিয়া আছে, তেতিয়াহ'লে ধৰা কি ধৰিবা, আকৌ এৰ পৰা বি মাইনাছ কৰিলে 0 পাব লাগে, কিন্তু আমি 0 নাপাম এইটোত ঠিক আছে। আমি 0টো দিব নালাগিছিলে, যিকোনো ঋণাত্মক বা ধনাত্মক মান এনেকৈ দিব লাগিছিলে, মান কিবা এটা দি দিব লাগিছিলে। তো এইটো তোমালোকৰ কি হ'ব, এৰ মান ধৰি লোৱা 2 আৰু বিৰ মান কি ধৰি ল'বা 3 ধৰি ল'ব পাৰি, বা ইয়াতে -2 ধৰি ল'লো হ'ল। এতিয়া -2 ধৰি ল'লে বা এৰ মান -2 বিৰ মান 2 ধৰি ল'ব পাৰা। এতেকে কি দিছে a - b মানে কি হ'ব, a - b এর মান 2 মাইনাস -2 2 মানে কি হ'ল এইটো 4, এনেকুৱা ধৰণৰহে মানটো আহিব। যদি এইটো ঠিকে আছে তেতিয়াহ'লে এইটো মিষ্টেক আছে, মানে ইয়াৰে এইটোৰ বা এইটোৰ যিকোনো দুটাৰ এটাত ভুল আছে সেইকাৰণে ইয়াতে অংকটো এই ধৰণে মিলাব লাগে। তো আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো মই কি ক'ব বিচাৰিছোঁ। এতিয়া আমি আহোঁ 6 নম্বৰ। 6 নম্বৰটো পোৱা আছে। 6 নম্বৰটোত দিছে যে a ধনাত্মক আৰু b ঋণাত্মক, মানে আৰু a - b ঋণাত্মক, তেনেহ'লে কি হ'ব, এৰ মান ধনাত্মক মানে ধৰা 5 না, বিৰ মান ঋণাত্মক মানে ধৰা -7 আৰু a - b ঋণাত্মক হ'ব লাগে বুলি কৈছে। -7 নধৰিম, তেতিয়াহ'লে আমি +7 ধৰিম, +7 ধৰি ল'লো। তাৰপিছত তোমালোকৰ কি কৰিবা, এতেকে a - b মানে কি 5 - 7, তাৰমানে কি পাম -2, ঋণাত্মক পালো মানটো, এইটোৱে কৈছে। এইটো 1 b কোনোটোৱে ভুল দেখা নাই মই প্ৰশ্ন, কিন্তু সেই 5 নম্বৰটোৱে ভুল দেখা পাইছোঁ ঠিক আছে। ইয়াতে হয়তো টাইপিং এৰৰ কৰিছে, ইয়াতে কোনটোত কি বা দিব বিচাৰিছিলে তাৰ জেগাত এইটো বেলেগ এটা সাল সলনি হৈছে, নহ'লে 4 আৰু 5 একেই ধৰণৰ আছে কিন্তু প্ৰশ্নটো তোমালোকে যদি চোৱা। এতিয়া আমি আহোঁ 7 নম্বৰ। 7 নম্বৰত কি কোৱা আছে, a ধনাত্মক আৰু b ঋণাত্মক। a ধনাত্মক তাৰমানে কি হ'ব লাগিব, এৰ মান ধৰা 7 আৰু বিৰ মান ঋণাত্মক, আৰু a + b ঋণাত্মক পাব লাগিব হয়নে, নহ'লে বিৰ মান ঋণাত্মক মানে -10 ধৰি লোৱা। এতেকে a + b মানে কি, এৰ মান 7 + -10, আমি ঋণাত্মক যিহেতু পাব লাগে 7 + -10 -3, ঋণাত্মক পাই গ'লো। 7 নম্বৰ হ'ল। এতিয়া আমি আহোঁ 8 নম্বৰ। 8 নম্বৰটো ইয়াতে কি কোৱা আছে, a ধনাত্মক b ঋণাত্মক আৰু a + b 1 হ'ব লাগিব, তেনেহ'লে a আৰু b ধনাত্মক আৰু ঋণাত্মক কৈছে, a + b ৰ মান 1 হ'ব লাগে। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, a যদি 5 লওঁ আৰু বিৰ মান কি ল'ব লাগিব -4, আমি যদি লওঁ তেতিয়া এতেকে a + b = 1 দিছে হয়নে, তেতিয়াহ'লে আমি ইয়াতে এৰ মান 5 + -4 = 5 - 4 = 1, এইটো হৈ গ'ল। বুজি পালা এইটো, আশা কৰোঁ কোনো অসুবিধা হোৱা নাই এতিয়ালৈকে তোমালোকৰ। তাৰপিছত আমি আহোঁ পিছৰটোত কি কোৱা আছে,
9 নম্বৰটো কৈছে যে এ ঋণাত্মক আৰু এ ঋণাত্মক বি ধনাত্মক। তেতিয়াহ'লে আমি এইটোৰো অলপমান উপায় বিচাৰি চাওঁ, হয়নে? কি চাম? এ ঋণাত্মক, এৰ মান কি চাম? আৰু এ প্লাছ বি ধনাত্মক হ'ব লাগিব। তেনেহ'লে এৰ মান যদি -2 ধৰোঁ, বিৰ মান যদি আমি 5 ধৰোঁ, এতেকে এ প্লাছ বি মানে এৰ মান -2 যোগ 5। 5ৰ পৰা 2 গ'লে কিমান থাকিব? 3। সেইটো ধনাত্মক পাই গ'লো। কিবা সন্দেহ থাকিলে জনাব পাৰো তোমালোকে নিশ্চয়কৈ। তাৰপিছত এতিয়া আমি কোনটো প্ৰশ্ন ৰৈ গ'ল? 9 নম্বৰ হ'ল, 10 নম্বৰ, 11 নম্বৰ। ইয়াতে আকৌ টাইপিং মিষ্টেক আছেই কেইটামানত, চোৱা। প্ৰশ্ন নম্বৰ যিটো 11 হ'ব লাগে তাতে কি হৈ আছে? 12 হৈ আছে, হয়নে? সেইকাৰণে ইয়াত মিষ্টেক পাৰে, কোনো কথা নাই। এতিয়া লিখোতে বা কিবা লিখিছিলে কম্পিউটাৰত, হয়নে? সেইটোৱে। চোৱা, এ ঋণাত্মক বি ধনাত্মক, তেনেহ'লে এ প্লাছ বি ঋণাত্মক বুলি কৈছে, হয় নে নহয়? আমি আকৌ ফাইনেল এনচাৰটো চাব লাগিব, এনচাৰটো কি আহিব? ঋণাত্মক। আমি সেই হিচাপতহে এই মানটো ধৰিম, পালানে? সেই হিচাপত এই মানটো ধৰিলে আমি কি কৰিম? এৰ মান -7 আকৌ বিৰ মান 5 ধৰি ল'লো। এতেকে এ প্লাছ বি মানে এৰ মান -7 প্লাছ 5 কি হ'ব? -2। তেনেহ'লে ঋণাত্মকে পালো আমি মানটো, হয়। এতিয়া 10 নম্বৰ হ'ল, 11 নম্বৰত আহোঁ। এইটো আকৌ বাই মিষ্টেক 12 নম্বৰ টাইপিং কৰা আছে, ত' 11 নম্বৰ হ'ব, ঠিক আছে। ইয়াতে এতিয়া কি কৈছে চোৱা, এ ঋণাত্মক বি ধনাত্মক আৰু এ মাইনাছ বি ঋণাত্মক। তেনেহ'লে এৰ মান কি কৈছে? ঋণাত্মক -2। বিৰ মান ধনাত্মক বুলি কৈছে। ধনাত্মক বুলি ক'লে 1 ধৰি লোৱা। তেতিয়াহ'লে এ মাইনাছ বি ঋণাত্মক কৈছে। 1 নধৰি এইটো 5 ধৰিব পাৰো, 2 ধৰিব পাৰো, কথা নাই। 2 ধৰি ল'লো, সমান নহয় আকৌ। -2 + 2 সমান নহয়, হয়নে? তেনেহ'লে এতেকে এ মাইনাছ বি মানে কি? এৰ মান -2 প্লাছ নহয়, চৰি, মাইনাছ হ'ব ইয়াতে, এইটো -2 ইকুৱেলছ টু কিমান হ'ব? -4। এইটো হ'ব উত্তৰ। তেনেহ'লে আমি ইয়াতে কি পালো? এ মাইনাছ বি ঋণাত্মক পাই গ'লো। এতিয়া আমাৰ এইটো প্ৰশ্ন শেষ। এতিয়া আমি আহোঁ পিছৰ প্ৰশ্নলৈ। 2 নম্বৰ সত্য লিখা। সত্য নে অসত্য লিখিবলৈ দিছে, যিহেতু আমি এতিয়া চাই লওঁ সঁচা নে মিছা। আমি সঁচা নে মিছা এইটো বস্তু কেনেকৈ ক'ত চাম, চোৱা। তোমালোকক মই পঢ়োৱাৰ ইয়াতে লগে লগে আৰু শ্বৰ্টকাট কিছুমান ট্ৰিক দি দিম, যাতে তোমালোকৰ পৰীক্ষাত সময়ো বাচে আৰু কি হ'ব? কৰিবলৈ সুবিধা হ'ব। ত' ইয়াতে চোৱা, যদি এ মাইনাছ বি ধনাত্মক, তেন্তে কৈছে এইটো এটা উদাহৰণ লৈ চাওঁ। এ মাইনাছ বি ধনাত্মক, তাৰমানে এৰ মান যদি মই 5 ধৰোঁ, বিৰ মান যদি মই 2 ধৰোঁ, তেতিয়াহ'লে এতেকে কি হ'ব? এ মাইনাছ বি মানে কি? 5ৰ পৰা যদি 2 বিয়োগ কৰা যায়, 3 ধনাত্মক হ'ল। ত' ধনাত্মক হ'লে এ গ্ৰেটাৰ দেন বি বুলি কৈছে, মানে কি? 5 2তকৈ ডাঙৰ, হয়নে? সেইটোৱে কৈছে। এইটো সত্য হ'বনে নহয় বুলি কৈছে। এইটো উদাহৰণটো তোমালোকৰ সন্মুখতে আছে। ত' চাই লোৱা, আমি এইটো উদাহৰণৰ দ্বাৰা বুজিলো। এতিয়া কি হ'ব? এইটো সত্য। এতেকে কি হ'ব? এইটো সত্য বচন, হয়নে? হৈ গ'ল। তাৰপিছত আমি আহোঁ 2 নম্বৰ পাৰ্টটোলৈ। 2 নম্বৰ পাৰ্টটোৱে কি কৈছে এইটোও চাওঁ। এইটো কিন্তু অসত্য হ'ব, দেখাত দেখি গম পায়। কেনেকৈ অসত্য হ'ব চোৱা। আকৌ ঋণাত্মক মান কি হ'ব? এইটো ডাঙৰ হ'ব জানো? নহয়। আমি সেইকাৰণে উদাহৰণৰ লগত চাই যাম, তোমালোকৰ যাতে পিছত কিবা ভুলটো নাথাকে। হ'ল, এ মাইনাছ বি আকৌ ঋণাত্মক, এনচাৰটো কি আহিব? ঋণাত্মক। তেনেহ'লে এ ডাঙৰ হ'বই নোৱাৰে। এইটো বিতকৈ সৰু হ'ব লাগিব ইয়াতে। সেইটো কণ্ডিশ্যন এপ্লাই হ'বই লাগিব ইয়াতে, তেতিয়াহে হ'ব। তেতিয়াহ'লে আমাৰ এৰ মান ধৰি লোৱা 6, বিৰ মান ধৰি লোৱা কি ধৰি লোৱা 9। তেতিয়াহ'লে এতেকে কি হ'ব? এ মাইনাছ বি ঋণাত্মক আহিব লাগিব। 6 - 9, তাৰমানে কি হ'ব? -3। ঋণাত্মক হ'ল।
ঋণাত্মক হলে এতেকে a less than হ'ব। মানে এৰ মান 6 আছে, 6 আকৌ 9তকৈ সৰুহে হয়, হয়নে নহয়? এইটোহে হয়। এইটো হ'ব লাগিব। এইটো তো এইটো কি হ'ব? অসত্য। হয়নে? অসত্য। তো এইটো বস্তু আমি কি লিখিম? ইয়াতে যিটো দিয়া আছে ইয়াতে লিখি দিয়া এতেকে অসত্য হৈ গ'ল। তাৰপিছত আহোঁ 2 নম্বৰ। 3 নম্বৰ পাৰ্টটোলৈ আহোঁ। 3 নম্বৰ পাৰ্টটোৱে কি কৈছে চোৱা। ইয়াতে চোৱা কি কৈছে, যদি a greater than b মানে এটো বিতকৈ ডাঙৰ তেন্তে এইটো হ'ব পাৰে জানো? ওকে, আমি নাম্বাৰিং উদাহৰণ ল'ম, হয়নে? আমি ধৰি ললো এৰ মান ধৰা 5, বিৰ মান ধৰা 4, চিৰ মান ধৰা 7, চিৰ মানটো বেছিকে ধৰিলো। এতেকে a মানে কি 5 ডাঙৰ হ'ব b মানে 4, হয় নে নহয়? এইটো যদি হয়, ইয়াতে যদি আমি এপ্লাই কৰোঁ, দিছ ইমপ্লাইজ 5 প্লাছ চিৰ মান কি 7 গ্ৰেটাৰ দেন হ'ব নে নাই? 4 প্লাছ 7 এইটো এপ্লাই হ'ব নে নাই? হ'ব। নহ'লে এইটোৱে হৈছে। এইটো চোৱা চি আৰু চি ডাইৰেক্ট কাটাও যায়। মানে কি হয়? এইটো ডাইৰেক্ট কাটাও যায়। ইয়াতে তাৰমানে আমি কি কৰিব পাৰোঁ? এইটো এনেকৈ যোগচিন আছে যিহেতু কাটি দিব পাৰোঁ। তেতিয়াহ'লে চোৱা ইয়াতে ডাঙৰ হ'ল নে নাই? এইটো 7 4 11 আৰু 7 5 12, হয়নে? যদি এইটো হয় তেনেহ'লে ইয়াতে কি পালো? 12 গ্ৰেটাৰ দেন কি হ'ব? এইটো 7 আছিলে, এইটো 11, এইটো হ'ব। তেনেহ'লে এতেকে এইটো হ'ব। ইয়াত মই শ্বৰ্টকাট কি বুজিলো চোৱা, যিহেতু বিতকৈ ডাঙৰ তেতিয়াহ'লে এৰ লগত যদি মই চি যোগ কৰোঁ, বিৰ লগত যদি মই চি যোগ কৰোঁ, এইটো অবভিয়াছলি ডাঙৰেই থাকিব, এইটো ডাঙৰেই হ'ব, এইটো সত্যই হ'ব। ঠিক আছে, কিয় চি আৰু চিটো কেঞ্চেল হৈ যায়। কেঞ্চেল হৈ গ'লে আমাৰ আকৌ এইটোৱে ৰৈ যায়, হয়নে নহয়? এইটোৱে যদি ৰৈ যায় কি হৈ গ'ল? সেইটোৱে ৰিজাল্টটো কি বুজালে? সত্য বুজালে। এই বস্তুটোৱে ইয়াতে বুজাইছে। আমি নাম্বাৰিং উদাহৰণ নল'লেও হ'লেহেঁতেন। বুজি পালানে? তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নলৈ। 3 নম্বৰ হ'ল, এতিয়া 4 নম্বৰ। চোৱা 3 নম্বৰটো আৰু 6 নম্বৰটো একে ধৰণৰে প্ৰশ্ন কিন্তু হা। ইয়াতে কি কৈছে, যদি এ ধনাত্মক তেন্তে 0তকৈ এ ডাঙৰ বুলি কৈছে, হয়নে? এইটো হয়নে নহয়? তোমালোকৰ মতে বা কি হয় মই গম নাপাওঁ, কিন্তু মোৰ মতে এইটো আজিৰ কাৰণে হয় বুলি ধৰি লোৱা। এ ধনাত্মক বুলি কৈছে, তাৰমানে এৰ মান যদি মই ধৰি লওঁ 5, এতেকে a greater than 0, this implies 5 greater than 0, this is true. এতেকে কি হ'ব? এইটো সত্য বচন হ'ব, ডাকৰ বচনটো সত্য হ'ব, হয়নে? এইটোৱে বুজাইছে। অংক কৰোঁতে তোমালোকে হেডেক নল'বা, মানে মূৰত বিষ বুলি ভাবি নল'বা, ঠিক আছে? অংকটো ভাবি ল'বা যে একদম সহজ হিচাপে আছে, তুমি সহজ হিচাপে কৰিব লাগে, তেতিয়া তোমালোকৰ কাৰণে সহজ হৈ যাব। নহ'লে তোমালোকে যদি ভাবো বোলে অংকটোও কৰিব লাগে, ইমান টান ছাবজেক্ট, তেতিয়া কিন্তু মূৰৰ বিষটো বাঢ়িয়ে থাকে। বা এৰ মান মানে -2 ধৰি ল'লো যিকোনো এতিয়া। তেনেহ'লে এতেকে কি হ'ব? a less than 0, this implies -2 less than 0, এইটো হয়নে নহয়? হয়। নহ'লে এইটো কি হ'ব? সত্য হ'ল। এইটোৱে আছিলে। তাৰপিছত আৰু এটা পাৰ্ট আছেই, আমি এইটো চাওঁ 6 নম্বৰ। 3 নম্বৰটো আৰু 6 নম্বৰটো একেই বুলি কৈছিলোঁ। ইয়াতে মাত্ৰ কি আছে? -c দিয়া আছে। তো -c যদি দিয়া আছে, আমি এইটো কেনেধৰণে কৰিম এইটো চাব লাগে। চোৱা, সেইটো বুলি কৈছে, ধৰি লোৱা এৰ মান 2 আৰু বিৰ মান 4, হয়নে? আৰু ধৰি লোৱা চি, কি বুলি ধৰিবা? যদি এইটো হয় তেন্তে এইটো সত্য নেকি বুলি কৈছে। চিৰ মান ডাঙৰ ধৰি লোৱা, চিৰ মান 9 ধৰি লোৱা, হয়নে?
চিৰ মান যেতিয়া 9 ধৰি ল'ম এতেকে a minus c less than b minus c. This implies কি হ'ব a এর মান 2 minus b এর মান 4 less than c b এর মান 4 minus 9. তো সৰি ইয়াতে অলপমান মিষ্টেক হৈছে কি c বহুৱাব লাগে c এর মান ইয়াতে 9 বহুৱাব লাগে হয়নে 9. তো 3 নম্বৰটো এই ধৰণে কৰিব এতিয়া চোৱা 2 ৰ পৰা 9 গলে কিমান থাকে -7 থাকিব less than 4 ৰ পৰা 9 গলে -5 থাকিব এইটো obviously ডাঙৰে হয় হয়নে নহয় এতেকে এইটো কি হ'ব সত্য হল এইটো এতিয়া ভাবো তোমালোকৰ কোনো ইয়াতে সন্দেহ নাই আগুৱাই যাব পাৰো আমি এতিয়া চোৱা মই কৰোৱাটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে কিমান ভালদৰে বুজি পাইছো সেইটোৰ ওপৰত চোৱা মই আগুৱাই যাব পাৰিম এতিয়া মইতো গৈ আছো কিবা বুজি নাপালে ভিডিঅ'টো ৰিপিট কৰি চাবা আকৌ এবাৰ ফাৰ্ষ্টৰ পৰা প্ৰথমৰ পৰাই চাই ল'বা তেতিয়া তোমালোকে বুজি পাবা আৰু যদি তথাপিও বুজি নোপোৱা তেতিয়াহ'লে মোক জনাই দিবা কমেণ্ট ছেকশ্যনত কৰি মই কৰিম সহজভাৱে আৰু দিবলৈ চেষ্টা কৰিম ঠিক আছে বেছি যদি খৰকে হৈছে তোমালোকে জনাবা এইটো যাতে মই আৰু কি কৰিব পাৰোঁ যিটো খৰকে হৈ আছে এইটো লাহেকৈ কৰিব পাৰোঁ আৰু যদি ঠিকে আছে তোমালোকে কৰি থাকা কথা নাই ABC অখণ্ড সংখ্যা বুলি লৈ তলৰ খালী ঠাইবিলাক পূৰ্ণ কৰা ওকে এইটো এই ডাঙৰ আকৌ এইটো কৈছে চোৱা এইটো কি বুলি কয় মাপাংক বা মডুলাছ বুলি কোৱা হয় হা এই যে থাৰা দুডাল থাকে এইটোক মাপাংক বা মডুলাছ যদি এনেকৈ দিয়া থাকে -3 মানে কি হয় মাইনাছ চিনটো কাটা যায় প্লাছ আহিব যদি -10 থাকে তেতিয়াহ'লে 10 আহিব আৰু যদি ভিতৰত 10 থাকে মাইনাছ নাথাকে তেতিয়াহ'লে 10 আহিব এই যে দুটা বাউণ্ডাৰী থাকিলে এইটোক কি বুলি কয় মডুলাছ মডুলাছ বা অসমীয়াত ক'লে মাপাংক হল এতিয়া এইটোৰ কাৰণে দিয়ে মানে ঋণাত্মক মান যদি বাকচটোৰ ভিতৰত থাকে তেতিয়াহ'লে এই মানটো যেতিয়া বাকচটো গুচাই দিয়া যায় তেতিয়া মানটো কি আহে ধনাত্মক আহে যদি এই কণ্ডিশ্যন থাকে বুজি পালা এতিয়া চোৱা ইয়াতে কি কৈছে এইটো ডাঙৰ তেন্তে হ'লে যদি এইটো ডাঙৰ হয় মানে a যদি bতকৈ ডাঙৰ হয় তেন্তে মানে মডুলাছ a minus b ইকুৱেলছ টু কি হ'ব a minus b থাকিব এইটোৱে থাকিব খালী ঠাইত এইটো বস্তু বহিব বুজি পালা তাৰপিছত চোৱা আৰু এটা কণ্ডিশ্যন ইয়াতে এপ্লাই হ'ব সেই কণ্ডিশ্যনটোত মই বুজাই আছোঁ এইটো বস্তু কি ধৰণে হয় এইটোত চাগে তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা এইটো ওপৰৰটোৰ দৰে এনচাৰটো আহিব লাগিছিলে হয় নে ওপৰৰটোত যি ধৰণে আছে সেই ধৰণে এইটোৰো এনচাৰ আহিব লাগে তেতিয়াহ'লে a less than b আছে তেন্তে হ'লে a minus b টো কি হৈ যাব মাইনাছ a minus b এইটো আহিব এনচাৰ এইটো আহিব কিয় আহিব কাৰণ ইয়াতে কণ্ডিশ্যনটো দিছে যে a সৰু কাতকৈ bতকৈ a সৰু সেইকাৰণে এই বস্তুটো আহিছে আগফালে ঋণাত্মক আহিছে এই বস্তুটোৱে কিন্তু মাপাংক ফলনটোৱে বা মডুলাছ ফাংচনটোৱে এইটোৱে বুজায় ঠিক আছে ইয়াৰ বিষয়ে তোমালোকে আৰু ভালদৰে ওপৰৰ ক্লাছত পঢ়িবলৈ পাবা তেতিয়া তোমালোকৰ আৰু ভালদৰে কি হৈ যাব ক্লিয়াৰ হৈ যাব কৰি থাকা ইয়াতে যিখিনি বুজি নোপোৱা 2বাৰমান চাবা ৰিপিট কৰি তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা ঠিক আছে যদি তোমালোকৰ এইটো বুজিয়ে পোৱা নাই তেতিয়াহ'লে মোক জনাই দিবা মই এক্সট্ৰা কুৱেশ্যন উঠাই ল'ম বেলেগ ক্লাছত তেতিয়া তোমালোকক ইয়াতে বুজাই দিবলৈ বেছি ভাল হ'ব চোৱা যদি a 2তকৈ ডাঙৰ b 3তকৈ ডাঙৰ আৰু c 0তকৈ ডাঙৰ তেন্তে হ'লে এইটো বুলি কৈছে তেতিয়াহ'লে আমি কি কৰোঁ প্ৰথমতে আমি পাতি লৈছোঁ বাৰু a greater than 2 b greater than 3 আৰু c greater than 0 তেন্তে বুলি কৈছে তেন্তে কি হৈছে মডুলাছ a minus 2 প্লাছ মডুলাছ b minus 3 নে প্লাছ মডুলাছ c ইকুৱেলছ টু কি হ'ব চোৱা ইকুৱেলছ টু কি হ'ব লাগিব a minus 2 থাকিব মডুলাছ গুচি যাব প্লাছ b minus 3 থাকিব প্লাছ c তেতিয়াহ'লে কি হ'ব a প্লাছ b প্লাছ c মাইনাছ -2 আৰু -3 কি হ'ব -5 এইটো হ'ব এনচাৰ হৈছে 3 নম্বৰ হৈ গ'ল তাৰপিছত আমি আহোঁ 4 নম্বৰলৈ 3 আৰু 4টো একেধৰণে আছে অলপমান উল্টাকে আছে বস্তু বেলেগ একোৱে নাই ইয়াতে বেলেগ একো উল্টা নাই ইয়াতে জাষ্ট কি কোৱা আছে পকাই দিছে ঘূৰাই দি গৈছে a যদি 0তকৈ সৰু মানে কি ঋণাত্মক মান b যদি 0তকৈ সৰু মানে কি b ৰ মানো ঋণাত্মক
আৰু c যদি শূন্যতকৈ সৰু c ৰ মানো ঋণাত্মক তেন্তে কি কৈছে প্লাস a প্লাস মডুলাস b প্লাস মডুলাস c সমান কি হ'ব চোৱা ইয়াতে কি কৈছে শূন্যতকৈ a টো সৰু আৰু শূন্যতকৈ b টো সৰু শূন্যতকৈ c টো সৰু বুলি কৈছে তেতিয়াহ'লে এইটোৰ মান আমি যেতিয়া বুজিবলৈ যাম এইটোৰ মান আমি যেতিয়া বুজিবলৈ যাম তেতিয়া আমাৰ ইয়াতে কি হ'ব মাইনাস a প্লাস মাইনাস b প্লাস মাইনাস c তেতিয়াহ'লে কি হ'ব মাইনাস a প্লাস a মাইনাস b প্লাস a মাইনাস c এইটো হ'ব এনসাৰ ইয়াতে খালি ঠাইত হ'ব মাইনাস a মাইনাস b মাইনাস c আমি আহো 5 নম্বৰ 4 ৰ 5 কি কৈছে 4 ৰ 5ত a আৰু b দুয়োটাই ঋণাত্মক তেন্তে সিহঁতৰ যোগফল সদায় কি বুলি কৈছে সদায় ঋণাত্মক থাকিব হয়নে তোমালোকে চাগে নিশ্চয় আইডিয়া কৰিব পাৰিছো ইয়াতে কি ক'ব বিচাৰিছে a আৰু b দুয়োটাই ঋণাত্মক বুলি কৈছে a আৰু b দুয়োটাই ঋণাত্মক মানে কি a ৰ মান ঋণাত্মক মানে -2 ধৰা b ৰ মান -5 ধৰা এতেকে যোগফল বুলি কৈছে না সিহঁতৰ যোগফল a plus b equals to সদায় কি হ'ব খালি ঠাইত বুলি কৈছে তেনেহ'লে a plus b -2 plus -5 equals to -2 -5 equals to -7 হৈ গ'ল ইয়াতে এইটোৱে আছিলে তেনেহ'লে -7 যেতিয়া পালো এতেকে এইটো কি হ'ব সদায় ঋণাত্মক হ'ব সদায় ঋণাত্মক এইটো হ'ব উত্তৰ আশা কৰোঁ তোমালোকৰ বুজাত কোনো অসুবিধা হোৱা নাই তাৰপিছত 4 নম্বৰটোৱে কি কৈছে 4 নম্বৰটোত আমি আহোঁ এতিয়া 4 নম্বৰৰ 1 কি কৈছে -18 প্লাস -6 to -6 প্লাস ইয়াতে কিমান হ'ব বুলি কৈছে তো প্ৰথমতে চোৱা সমান চিহ্নটো যেতে কি আছে -6 ইফালে আছে আৰু লগতে -6 ইফালে আছে মানে তেনেহ'লে কি লাগে এতিয়া -18 টো লাগে তেতিয়াহ'লে আমি কি কৰিম ইয়াতে -18 টো বহুৱাই দিম হৈ গ'ল এইটো বস্তু ঠিক আছে এইটো বস্তু আমি বেলেগ কালাৰেদি বহুৱাই দিওঁ ন গ্ৰীণ কালাৰেদি বহুৱাই দিওঁ হ'বনে তেতিয়াহ'লে বেছি ভাল হ'ব হয়নে ইয়াতে আমি খালি ঠাই বহুৱাম -18 তাৰপিছত 4/2 2 নম্বৰটোত কি কৈছে ইয়াতে বৰ বন্ধনী আৰু এইটো যদি দিয়া থাকে প্ৰথমতে আমি কামটো এইটোৱে কৰিব পাৰো কি কৰিব পাৰো এইটো যদি আমি চাওঁ আমি লিখি লৈছো 5 প্লাস -8 চাগে তাৰপিছত কি আছে প্লাস 9 সমান ইয়াতে খালি ঠাইত কি হ'ব বুলি কৈছে তো খালি ঠাইটো মই বাদ দিলো ইয়াতে প্লাস দিলো -8 প্লাস 9 হয়নে এইটো যেহেতু হয় তেতিয়াহ'লে তোমালোকে এইটো চোৱা প্ৰথমতে -8 ইফালে আছে -8 ইফালে আছে +9 ইফালে আছে +9 ইফালে আছে কি লাগে +5 লাগে তেতিয়াহ'লে তোমালোকক এতিয়া কি লাগিব ইয়াতে 5 এই 5 টো বহুৱাই দিলে হৈ গ'ল নিশ্চয়কৈ এতিয়া বুজি পাইছো সেইকাৰণে মই বেলেগ এটা কালাৰেদি লিখি দিছো এইটো আৰু ভালদৰে লিখি দিছো ইয়াতে এইটো +5 হ'ল নেক্সট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন একদম ইজি হয় ইমানো টান নহয় তোমালোকে জাষ্ট মনোযোগ দিব লাগে মাত্ৰ মনোযোগটো দিয়া আৰু ভালদৰে পঢ়া তেতিয়া তোমালোকে নিজেই গম পাই যাবা ইয়াতে কিবা আছে ওকে খালি ঠাইত প্লাস -29 সমান -29 আৰু সমান -29
প্লাছ ইয়াতে কিমান হ'ব ওকে এইটো মই ব্ৰেকেট দি দিছোঁ বন্ধনী দি দিছোঁ তেনেহ'লে সমান চিহ্নৰ এইটো চাইডেও আছে এইটো চাইডেও আছে এইটো চাইডেও আছে হয়নে তেতিয়াহ'লে খালী ঠাইত কি হ'ব লাগিব ইয়াতে 0 হ'ব লাগিব 0 হ'ব লাগিব তেতিয়াহে কামটো হ'ব হয়নে কাৰণ সমান চিহ্নৰ এইটো চাইডে -20 চোৱা মাজৰটো চোৱা প্ৰথমতে তোমালোকে মাজৰটো চোৱা এই সমান চিহ্নৰ এইটো মাজৰটো চোৱা কি দিয়া আছে -29 হয়নে নহয় আৰু সমান চিহ্নৰ এইটো চাইডে -29 আছে এইটো চাইডে আছে আকৌ প্লাছ চিহ্নৰ লগত কি দিবা শূন্য দিবা তেতিয়া -29 টো -29 থাকিব নিশ্চয় এতিয়া বুজি পাইছ মই ভাবো যদি কিবা টান লাগিছে কমেণ্ট ছেকশ্যন আছে জনাই দিবা মই আকৌ সহজভাৱে দিবলৈ সহজভাৱে মানে ইয়াতকৈ আৰু সহজ কিনো দিম তথাপিও মই আৰু বেলেগ কিবা নিয়ম যদি বিচাৰি পাওঁ তোমালোকে যদি বুজি পাওঁ এতিয়া তোমালোকৰ চিন্তাধাৰা কেনেকুৱা মইতো ইয়াতে বহি গম নাপাওঁ হয়নে নহয় তো তোমালোকে যদি বুজি নোপোৱা কমেণ্ট কৰিলে তেতিয়া মই কি কৰিব পাৰিম তোমালোকক নিশ্চয়কৈ আৰু বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিব পাৰিম x + 8 = 0 হলে x ৰ মান কিমান দিছ ইমপ্লাইজ x = কি হ'ব -8 x ৰ মান -8 হ'ব এইটোৱেই তাৰপিছত কি আছে 5 নম্বৰ চাব লাগে আমি নে 5 নম্বৰত যদি আমি যাওঁ তেতিয়াহ'লে কি কৈছে 5 নম্বৰটোৱে -21 প্লাছ আৰু সমান চিন -25 প্ৰথমতে তুমি এইটোত চোৱা 25ৰ পৰা 21 হ'ব লাগিলে মানে 21ৰ পৰা যদি 25 যাব লাগিলে আৰু কিমান লাগে 25 লগত 4 যোগ তেতিয়া 25 পাম হয়নে নহয় আকৌ ইয়াতে যেতিয়া মাইনাছ চিন আছে ইয়াতে মাইনাছ চিন আছে তেতিয়াহ'লে আমি কি ল'ব লাগিব এইটো -4 ল'ব লাগিব -21 প্লাছ -4 = -25 এইটোৱে হ'ব হয়নে নহয় তেতিয়াহ'লে আমি কি গম পালো ইয়াতে এতিয়া -4 ল'ব লাগিব হয়নে আৰু ইয়াতে তোমালোকে আৰু এটা ধৰণে গম পাব পাৰো কেনেকৈ এই 21টো যদি আমি ইফালে আনো তেনেহ'লে -25 -21 হ'লে +21 হ'ব তেতিয়াহ'লে -4 এনেকৈও ওলাই আহিব বুজি পালা তো এই ধৰণেও কৰিব পাৰি ইয়াতকৈ আৰু সহজ পদ্ধতি মই ভাবো আৰু নাই আৰু যদি কিছুমানে বিচাৰি পোৱা তেতিয়াহ'লে মোক নিশ্চয়কৈ জনাবা তেতিয়াহ'লে মই ৰবা বেলেগ এটা কালাৰ দি লিখি দিছোঁ এইটো এনে যিহেতু আমি খালী ঠাই কৰি আছোঁ তেতিয়াহ'লে -4 হৈ গ'ল তাৰপিছত আমি আহোঁ তাৰ পিছৰ কুৱেশ্যন কি দিয়া আছে এইটো শুদ্ধ নে অশুদ্ধ কৈছে 5 নম্বৰত আমি এইটো লৈ লওঁ কি কোৱা আছে শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ইয়াত এ বি চি যিকোনো অখণ্ড সংখ্যা দিছে তেনেহ'লে ইয়াতে কি কৈছে যে a - b = b - c আচ্ছা তোমালোকক প্ৰথমতে মই এটা কি কৰিব খুজিছো এইটোতো শুদ্ধ নহয় এইটোতো অশুদ্ধ হয় আমি জানো আমি মানে মই জানো এতিয়া তোমালোকে হয়তো নাজানিব পাৰো যদি জানো তেতিয়াহ'লে আমি জানো হ'ব ঠিক আছে a - b does not equals to b - a because চোৱা যদি a ৰ মান আমি 5 ধৰো হয়নে b ৰ মান আমি 3 ধৰো তেনেহ'লে এতেকে a - b equals to b - a যদি আমি পুৰাবলৈ যাওঁ দিছ ইমপ্লাইজ কি হ'ব 5 - 3 equals to 3 - 5 দিছ ইমপ্লাইজ কি হ'ব এইটো 2 equals to -2 মান ন তেতিয়াহ'লে এইটো তেনেহ'লে তোমালোকক মই এইখিনি এক্সট্ৰা কৰি দিলোঁ তো এইখিনি এক্সট্ৰা হিচাপে ৰাখি দিছোঁ হা এইখিনি বস্তু আমি এক্সট্ৰা হিচাপে ৰাখি দিছোঁ হ'ব কাৰণ এইখিনি তোমালোকক মই কি কৰিছোঁ এক্সট্ৰাকৈ বুজিবৰ কাৰণেহে দিছোঁ হয়নে তেতিয়াহ'লে ইয়াতে এইখিনি থাকিলে তাৰপিছত আমি আৰু ইয়াতে আৰু এটা লওঁ এইটো চোৱা এইটো চোৱা কি কৈছে শুদ্ধ নে অশুদ্ধ কৈছে a - b - c ব্ৰেকেটটো খোলা ব্ৰেকেটটো a - b - c আছে দিছ ইমপ্লাইজ ব্ৰেকেটটো খোলাচোন a - b - c সমান a - b - c তেনেহ'লে এইটো শুদ্ধ এতেকে কি হ'ব শুদ্ধ
এইটো নিলিখিলেও হ'ব, কাৰণ সমান চিনটো ইয়াতে কাটা যোৱা নাই নহয়, তেতিয়াহ'লে তোমালোকে এইটো নকৰিলেও হয়। ঠিক আছে, লিখি দিয়া কথা নাই, এটাকে শুদ্ধ বুলি লিখি দিলে বেছি ভাল। শুদ্ধ হ'ব। প্ৰথমটো কি হ'ব, এইটো অশুদ্ধ হ'ব, হয়নে? এইটো বস্তু যদি মই কাষৰ কৰি দিওঁ, ৰবা, এইটো বস্তু মই কাষৰ কৰি যদি দিওঁ, কাষৰ কৰিব নালাগে আচলতে। এইটো বস্তু আমি ইয়াতে লিখিম, ধৰা a ইকুৱেলছ টু ইমান, b ইকুৱেলছ টু ইমান, হয়নে? তাৰপিছত আমি এইটো যিহেতু আনিম, আনাৰ পিছতহে কামটো হ'ব। প্ৰথমতে আমি এইটো লৈ ল'লো, লোৱাৰ পিছত ইয়াতে আনিলো, আনাৰ পিছত আমি ইয়াতে দিম, এতেকে কি হ'ব, a মাইনাছ b, এইটো সমান নহয় b মাইনাছ a, হ'ল। এইখিনি দি দিলে হৈ গ'ল, বা অশুদ্ধ বুলি লিখি দিলেও হৈ যাব তলত। তোমালোকে লিখিবা এতেকে অশুদ্ধ, অশুদ্ধ হৈছে। তো এইটো 1 নম্বৰত আছিলে, 2 নম্বৰ এইখিনি আমি কৰিলোঁ। আমি আহোঁ 3 নম্বৰ। 3 নম্বৰটো কি আছে আমি চাওঁ। তিনি নম্বৰত আছে a minus b minus c equals to a minus b minus c. So this implies চিন দিবা, implies চিন দি কি কৰিবা, a minus b minus c, ঠিকে আছে। ইয়াতে দিবা a, ব্ৰেকেট যদি খোলো মাইনাছ b, তাৰপিছত এইটো মাইনাছে কি হ'ব, এইটো প্লাছ c। তেতিয়াহ'লে তোমাৰ সমান হৈছে জানো? সমান চোৱা, যিটো একে একে চিনৰ আছে সেইটোতো কাটা যাব, হয়নে? প্ৰথমতে ধনাত্মক a গুচি যাব, তাৰপিছত ঋণাত্মক b গুচি যাব, তাৰপিছত ইয়াতে কি ৰৈ যাব, এইটো হ'ব মাইনাছ c ইকুৱেলছ টু c, যিটো নেকি সমান নহয়। তেনেহ'লে নহ'লে এতেকে কি লিখি দিবা, অশুদ্ধ। এইটো হৈ গ'ল, বেলেগ একোৱেই নাই ইয়াতে 3 নম্বৰ। তাৰপিছত আমি আহোঁ 4 নম্বৰলৈ। 4 নম্বৰটো কি কৈছে, এইটো যদি ইমান হয় তেতিয়াহ'লে ঋণাত্মক, এইটো শুদ্ধ হ'ব। মই কি চাই ক'লো চোৱা, সেইটো তোমালোকক আইডিয়া দি দিম। যিহেতু এইটো কৈছে a গ্ৰেটাৰ দেন b, মই এইটো দিয়াই আছে, প্ৰশ্নত দিয়া আছে, আমি তেতিয়াহ'লে আমি এইটো নলওঁ, আমি লিখিম ধৰা, আমি নাম্বাৰেদি কৰিম বাৰু, ধৰা a ইকুৱেলছ টু 5, এইতকৈ আকৌ b ডাঙৰ বুলি কৈছে, বিৰ মান 6 লৈ লোৱা, বেছি ডাঙৰ ল'বই নালাগে, 6। তেনেহ'লে এতেকে কি হ'ব, a মাইনাছ b ইকুৱেলছ টু কি হ'ব, 5 মাইনাছ 6, দিছ ইমপ্লাইজ মাইনাছ 1। মাইনাছ 1 যদি হয় ঋণাত্মক আহিল নে নাই, তেনেহ'লে ঋণাত্মক পালোঁ নে নাই, পালোঁ যদি এইটো কি হ'ব, এতিয়া এতেকে শুদ্ধ। এইটো ঠিক আছে। তো এইটো চাই এনচাৰটো আমি চাব পাৰোঁ। তো তোমালোকক ইয়াতে মই তলত কৰি দিলোঁ, এই বিষয়ে তোমালোকে চাবা, চাই মেলি বুজিবলৈ চেষ্টা কৰা। বুজি পালে তোমালোকৰ এনেই কামবোৰ হৈ যাব। ঠিক আছে, ইমান এটা টান নাই বস্তুটো, হয়নে? আজি চোৱা, মই পিছত কৈ আছোঁ বাৰু। তাৰমানে কি হ'ল, আজি এজন ষ্টুডেণ্টে মোক কৈছে, ক্লাছ 7-ৰ, তেওঁ কি কৈছে যে, মই যেতিয়া তেওঁক ক'লোঁ একদম ইজি, এইবিলাক ধৰা তোমাৰ পূৰণ কৰিব লাগে, হৰণ কৰিব লাগে, আৰু মাইনাছ প্লাছ চিনবোৰ চাব লাগে। 7ম শ্ৰেণী পাইছে, তেওঁ কি কৈছে, ৰবা, প্ৰথমতে মই চাই লৈছোঁ, এইটো মডুলাছ বুলি কৈছিলোঁ ন, প্লাছ বি, এইটো মডুলাছ গ্ৰেটাৰ দেন অৰ ইকুৱেল হ'ব a মডুলাছ প্লাছ বি মডুলাছ, এইটো শুদ্ধ হয়। ঠিক আছে, এইটো শুদ্ধ হ'ব, কাৰণ এইটোক আমি এই ধৰণে লিখিব পাৰোঁ। এইটো এনেকৈ চাবা। তেনেহ'লে এইটো যদি দিয়া আছে, এইটো তোমালোকৰ বেলেগ একো নাই, ইয়াতে ডাইৰেক্ট কি লিখি দিয়া, শুদ্ধ বুলি লিখি দিব পাৰোঁ। বা মই ইয়াতে দি দিছোঁ a প্লাছ বি গ্ৰেটাৰ দেন ইকুৱেল কি হ'ব, a প্লাছ
মডুলাছ বি। নহ'লে এতেকে কি লিখিবা শুদ্ধ হৈছে। এইখিনিয়ে আছিলে এইটোৰ পিছৰ প্ৰশ্ন। আমি পিছৰ প্ৰশ্নত যাওঁ। কি কৈছে 6 নম্বৰত সত্যতা নিৰূপণ কৰিব দিছে। সত্যতা নিৰূপণ কৰিব লাগিলে প্ৰথমতে আমি কি চাম? আমি যদি এইটোত চাওঁ সত্যতা নিৰূপণ কৰিব লাগে, হয়নে? আচ্ছা, এইটো সমান বুলি কৈছে, সমান হ'ব লাগে। ইয়াতে চোৱা, তোমালোকক যদি মই ইয়াতে দেখুৱাই দিওঁ, ৰ'বা, ইয়াতে উত্তৰমালাত আমি দেখুৱাই দিওঁ। উত্তৰমালাত প্ৰথমতে দেখুৱাই দিওঁ কেনেকুৱা আছে, তাৰপিছত মই ইয়াক বুজাবলৈ চেষ্টা কৰিম, হ'বনে? এইটো উত্তৰমালা। ইয়াতে চোৱা, আমি একৰ বি কৰি আছো 6 নম্বৰ, হয়নে? 6 নম্বৰত কি দি আছে? 1 নম্বৰ শুদ্ধ। 6 নম্বৰত শুদ্ধ। আমি ইয়াতে কি আনিছো চোৱা, 6 নম্বৰ, একৰ বিৰ 6 নম্বৰ ন, এইটো হৈছে শুদ্ধ। কিয় হ'ব শুদ্ধ? এইটোৰ কাৰণে কৈ আছো বাৰু, ঠিক আছে? সত্যতা নিৰূপণ কৰা। সত্যতা নিৰূপণ যদি কৰিব লাগে, আমি কি কৰিব লাগে? মডুলাছ এ, দিছ ইমপ্লাইজ মডুলাছ মাইনাছ এ, এইটো শুদ্ধ হ'বই, কাৰণ 3 ৰ মডুলাছ সমান -3 ৰ মডুলাছ কৰিব লাগে। তাৰমানে কি হ'ব? এইটোৰ 3টো এইটোৱে আহিব, আৰু এটা -3টো 3 হ'বনে নাই? আমি ইয়াতে যদি আমি যদি চাওঁ উদাহৰণটোৱে যদি মই তোমালোকক ইয়াতে দেখুৱাই দিওঁ, ৰ'বা অলপ ভালদৰে দি আছো। ধৰা a ইকুৱেলছ টু 5, এতেকে মডুলাছ এ এইটো হ'ব সমান -a বুলি কৈছে। দিছ ইমপ্লাইজ মডুলাছ 5, দিছ ইজ ইকুৱেলছ টু -5। যদি আমি এইটো বাহিৰত ওলাই দিওঁ, তেনেহ'লে 5 হ'ব ইকুৱেলছ টু 5 হ'ব। এইটোৱে আছিলে। তাৰপিছত 6 নম্বৰ কি আহিব? 2। এইটো অশুদ্ধ হ'ব। এইটো অশুদ্ধ হ'ব। তোমালোকৰ উত্তৰমালাত দিয়াই আছে, উত্তৰমালাৰ লগত চাই ল'বা, মিলাই দেখুৱাই দিছো। এইটো অশুদ্ধ দিয়াই আছে, হয়নে? এইটো কিহৰ কাৰণে অশুদ্ধ দিছে এইটো তোমালোকে গম পাবা এতিয়া। মই বুজাই যদি দিওঁ, চোৱা, ইয়াতে যদি আমি চাওঁ, কি চাওঁ? ধৰা এই ইকুৱেলছটো আমি ধৰা এইটোতো ধনাত্মক মান ল'লে এইটোতো ধনাত্মকে আহিব, এইটোতো ধনাত্মকে পাম, হয়নে? এইটো এটা ডিষ্টাৰ্বিং আহিছে। যদি আমি এইটো মাইনাছ লওঁ, যদি আমি এইটো ধৰা -4 ধৰি ল'লো, এতেকে মডুলাছ এ লেছ দেন এ বুলি কৈছে। দিছ ইমপ্লাইজ মডুলাছ অফ -4 লেছ দেন -4। দিছ ইমপ্লাইজ কি হ'ব? এইটো 4 লেছ দেন -4। হ'ব জানো? এইটো লেছ দেন -4 হ'ব জানো? নহয়। তো নহ'লে এইটো কাটা যাব, এইটোৱে আহিব, ঠিক আছে? এই ধৰণে কামবোৰ কৰে। একদম সহজ লাগি আছে নে তোমালোকৰ? 7ম শ্ৰেণীৰ ষ্টুডেণ্টজনে কি কৈছে? বোলে মোৰ কাৰণে একদম টান। 7ম শ্ৰেণীৰ ছাত্ৰ এজনে যদি টান বুলি কয় সাধাৰণ, পূৰণ আৰু হৰণ অংকক, তেতিয়াহ'লে তেওঁৰ পঢ়াৰ যিটো স্কিল বা ষ্টাইল, ধৰণ, সেইটো তোমালোকে কি বুলি ক'ব কোৱাচোন? কাৰোবাৰ কিবা থাকিব পাৰে বেলেগ অংকটো মই গম পাওঁ। এইটো কিন্তু শুদ্ধ। এইটো শুদ্ধ হ'ব কিয়? ধৰা এৰ মান -9 ধৰি ল'লো, এতেকে মডুলাছ অফ -9 গ্ৰেটাৰ দেন ইকুৱেল টু -9 হ'বই।
কাৰণ এইটো 9 ওলাই আহিব আৰু ধনাত্মক হ'ব, এইটো ঋণাত্মক, হয়নে? এইটো হ'ব শুদ্ধ। সত্যতা নিৰূপণ কৰিব দিছে, সত্যতা নিৰূপণ হৈ গ'ল, হয়নে? 3 নম্বৰ। তাৰপিছত আমি আহোঁ এতিয়া 4 নম্বৰ। হ'ব 4 নম্বৰ। চোৱা 4 নম্বৰটো যদি আমি চাওঁ, ইয়াতো আমি মানবোৰ ধৰি ল'লোঁ। ধৰা a equals to 6 and b equals to কিমান ল'বা? ধৰা 7 আমি ধৰি ল'লোঁ। এতেকে modulus of a minus b less than equals to modulus of a minus modulus of 7. ঠিক আছে। This implies modulus of কি হ'ব? 5, 6 আছিলে ন? 6 minus 7 less than equals to modulus of 6 minus modulus of 7. Okay, এইটো b হ'ব লাগিছিলে, এইটো মই a 7 লিখি দিছোঁ, এইটো b হ'ব লাগিছিলে, হয়নে? This implies এইটো কিমান হ'ব? Modulus of minus 1 less than equals to 6 minus এইটো হ'ব 7. This implies এইটো কি 1 ওলাই যাব আৰু এইটো less than equals to minus 1. এইটো সমান হয় জানো? এইটো কাটা যাব, এইটো আহিব, তেনেহ'লে এইটো অশুদ্ধ হ'ব, হয়নে? ঠিক আছে, ইয়ালৈকে তোমালোকৰ একো অসুবিধা হ'ব নালাগে, মই ভাবোঁ। যিমান ভালদৰে কৰি যাবা সিমান তোমালোকৰ কাৰণে ভাল হ'ব। ঠিক আছে, যদি তোমালোকে ফাং ফুংকৈ পঢ়িম বুলি ভাবে তেতিয়াহ'লে কোনো কামেই নহ'ব। অকল গণিত বুলি নহয়, যিকোনো ছাবজেক্টেই ভালদৰে পঢ়িলে তোমালোকে পঢ়াৰ যিটো মূল ৰস সেই বস্তুটো বুজি পাবা। যিমানেই নম্বৰ নাআনো সেইটোৱে। যদি বি সংখ্যাটো এৰ সোঁহাতে থাকে, চোৱা বি সংখ্যাটো এৰ সোঁহাতে মানে এৰ এইটো চাইডে বি এনেকুৱাকে থাকে, তেন্তে কি কৈছে যে বি সৰু এতকৈ, কাৰণ যদি সোঁহাতে থাকে, চোৱা আমি যদি নাম্বাৰ লাইনৰ সহায়ত বুজিবলৈ যাওঁ, মানে নাম্বাৰ লাইনৰ সহায়ত বুজিবলৈ গ'লে ইয়াতে ধৰি ল'লোঁ 0, ইয়াতে ধৰি ল'লোঁ a আৰু সোঁহাতে বুলি কৈছে, ইয়াতে ধৰি ল'লোঁ b, হয়নে নহয়? বা ধৰি লোৱা এইটো 0, এইটো 1, এইটো হ'ব 2। আমি যেতিয়া ধৰিম তেতিয়া তোমাক কি কৈছে আকৌ, এইটো নাম্বাৰ লাইনৰ সহায়ত বুজালে বেছি ভাল হয়, সেইকাৰণে নাম্বাৰ লাইনলৈ ল'লোঁ। ইয়াতে কি কৈছে তোমাৰ এইটো চাইডে ডাঙৰ নম্বৰহে আছে, হয়নে নহয়? আৰু এইটো চাইডে যদি আমি সৰু নম্বৰহে পাম, হয়নে নহয়? তেতিয়াহ'লে আমাৰ ইয়াতে আমি কি কৰিম এতিয়া? এতেকে বি এইটো নহ'ব, ঠিক আছে? কি হ'ব? এটো সৰু হ'ব, বিটো ডাঙৰ হ'ব, সেইটোহে হ'ব, এইটো হ'ব উত্তৰ। হৈ গ'ল। এতিয়া আমি চাওঁ আৰু কি আছে ইয়াতে। ইয়াতে আৰু নাই, তেতিয়াহ'লে আৰু বেলেগ অনুশীলনীখিনি আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, হয়নে? আজিলৈ ইমানতে সামৰণি মাৰোঁ, ধন্যবাদ।